ओम नमः शिवाय नमस्कार बंधुबान्धवসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো আপোনালোকৰ সুবিধাৰ বাবে দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ প্ৰদান কৰা হয় আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 6 তাৰিখ বাৰ হ'ব শনিবাৰ আৰু অসমীয়া চ'ত মাহৰ 23 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক আজিৰ তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি নক্ষত্ৰ হ'ব শতভিষা নক্ষত্ৰ আজিৰ যুগ হ'ব শুভ যুগ আজি কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব কুম্ভ ৰাশি বন্ধুসকল আজিৰ সূৰ্য উদয় হ'ব 5:12 সূৰ্যাস্ত সময় হ'ব 5:38 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকে অনুগ্ৰহ কৰি কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নেপাহৰিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় বন্ধুসকল আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰত যিসকল ব্যক্তি আছে আজি কৰ্মৰ ক্ষেত্ৰত নিজৰ আধৰুৱা কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব নিজৰ ওপৰত বিশ্বাস বজাই ৰাখিব লাগিব আজিৰ দিনটোত খঙক পৰিহাৰ কৰিব লাগিব খং ৰাগে আপোনালোকৰ কিছুমান ক্ষেত্ৰত ক্ষতি কৰিব পাৰে আজি শনিবাৰ বন্ধুসকল শনিবাৰ দিনটো আপোনালোকৰ ঠিকে থাকিব কাম কৰা যিসকল মানুহ আছে তেওঁলোকৰ বাবে দিনটো আজি শুভ আপুনি বিপণনৰ কামৰ সন্দৰ্ভত নতুন কিবা এটা যদি পৰিকল্পনা কৰে বা কৰিব পাৰে আৰু পৰিকল্পনাৰ সৈতে যদি আপোনালোকে কামখিনি কৰে আপোনালোকৰ কাম সঠিক সময়ত সম্পূৰ্ণ কৰিব পাৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ চালে দেখা পোৱা গৈছে যে স্বাস্থ্য উন্নত কৰাৰ বাবে যদি আপুনি পুষ্টিকৰ খাদ্য আপোনালোকে গ্ৰহণ কৰে যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেলথৰ বাবে উপকাৰী সেই ধৰণৰ খাদ্যপাতিবোৰ যদি গ্ৰহণ কৰে আপুনি নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব নিজকে সুস্থ অনুভৱ কৰিব বুলি কৈছে তেতিয়া আপোনালোকৰ ৰোগ যি প্ৰতিৰোধ ক্ষমতা সেইখিনি বৃদ্ধি হ'ব পাৰে অন্যথা কোনো ৰোগৰ শিকাৰ হ'ব পাৰে গতিকে সদায় নিজৰ ফিটনেছৰ প্ৰতি নিজৰ শৰীৰটোৰ প্ৰতি যত্ন ল'ব লাগে ঠিক সেইদৰে আজিৰ দিনটোত আপোনালোকে নিজৰ হেলথৰ প্ৰতি ধ্যান ৰাখক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখক উন্নত কৰিবৰ বাবে চেষ্টা কৰক আজি ব্যৱসায় যিসকল জাতক জাতিকাসকলে ব্যৱসায় কৰে বা যিসকল লোকে ব্যৱসায় কৰে ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে ব্যৱসায় শ্ৰেণীতে বিভিন্ন ক্ষেত্ৰত লাভ অৰ্জন কৰাত সফল হ'ব তেওঁলোকে অৰ্থাৎ ব্যৱসায়ীসকলে বহুত উপায় বিচাৰিব লাগিব ব্যৱসায় ক্ষেত্ৰত প্লেনিং কৰিব লাগিব কিছু আপোনালোকৰ কেনেকৈ আগবাঢ়িব কেনেকৈ ধৰণৰ আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব ব্যৱসায়ত আগবঢ়াই কেনেকৈ যাব সম্প্ৰসাৰণ কেনেকৈ কৰিব বিজনেছটো কেনেকৈ ডাঙৰ কৰিব তেনেকুৱা ধৰণৰ পজিটিভ থিংকিংবোৰ আপোনালোকৰ মনলৈ আনিলে এটা ভাল প্ৰতিফলন দেখিব উপায় আপোনালোকে বিচাৰিব লাগিব তেতিয়াহে আপুনি ব্যৱসায় ক্ষেত্ৰত এটা ভাল প্ৰতিফলন বা ভাল লাভ পাব পাৰিব যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে অপ্ৰয়োজনীয় সময় বেষ্ট কৰিব নালাগে সময় খেদিব নালাগে আপোনালোকৰ অপ্ৰয়োজনীয় বস্তু বজাৰ কৰি বহুত সময় নষ্ট কৰিব পাৰে বুলি কৈছে অৰ্থাৎ আপোনালোকে খৰচপাতি নিয়ন্ত্ৰণ কৰিব লাগিব দূৰত কাম কৰা মানুহে আপোনালোকৰ পৰিয়ালক লগ কৰিবলৈ আহিব পাৰে পৰিয়ালৰ লগত কিছু আপোনালোকৰ সময় কটাবলৈ চেষ্টা কৰক সুখে দুখে তেওঁলোকক লগ দিয়ক পিতৃ মাতৃৰ লগত কথা বতৰা পাতক যদি কিছুমান সমস্যা চলি আছে সমস্যাবোৰৰ কিছু পৰিমাণে সমাধানো পাব আৰু যেতিয়া সময় কটাব সময়বোৰ চিৰদিনৰ বাবে মনত থাকিব পৰিয়ালত শান্তিৰ বাবে নিজৰ ভাষণ নিজৰ কথা বতৰাক আপোনালোকে নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব তেতিয়া এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো অতি শুভ কৰ্মৰত বা কৰ্মৰ ক্ষেত্ৰত বিভিন্ন কামৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব আজিৰ দিনটোৰ বাবে তেওঁলোকে বিশেষকৈ কিছুমান যদি সমস্যা দেখে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সমস্যাখিনি কেনেকৈ সমাধান কৰিব আৰু নিজৰ কাম কাজখিনি কেনেকৈ আপোনালোকে সমাধান কৰিব সেইখিনি ক্ষেত্ৰতে গুৰুত্ব দিব লাগে আনৰ কামত কেতিয়াও আপোনালোকে হস্তক্ষেপ কৰিব নালাগে বা নিজৰ কাম বাদ দিও আপোনালোকে আনৰ কামত নাযাব নহলে সমস্যা হ'ব পাৰে বুলি কৈছে নহলে উদ্ধতন বিষয়ৰ লগত আপোনালোকৰ কিছু যদি সমস্যা চলিছে কথা পাতিব লাগে সেই কথাৰ মাধ্যমেৰে বা আপোনালোকে ডিসকাস কৰি আপোনালোকে সমস্যাখিনি সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰক নহলে সেইখিনি যদি নকৰে আপোনালোকৰ ওপৰত খং উঠিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে দাঁতৰ সমস্যাই বৃষ ৰাশি কিছু লোকক আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দাঁতৰ বিষৰ সমস্যা অসুবিধা দিব পাৰে গতিকে আপোনালোকৰ দাঁতবোৰ সঠিকভাৱে পৰিষ্কাৰ কৰিব লাগে অন্যথা আপোনালোকৰ
কিছু সমস্যা হ'ব পাৰে চিকিৎসকৰ ওচৰলৈ যাওক যদি আপোনালোকৰ কিছু সমস্যা চলি আছে আপুনি আপোনালোকৰ দাঁতবোৰ সঠিকভাৱে পৰিষ্কাৰ কৰি থাকিব ব্যৱসায় কৰা যিসকল লোক আছে ব্যৱসায়ীসকলে আজিৰ দিনটোত আপোনালোকৰ বাহিৰা যিসকল ব্যৱসায় কৰে এক্সট্ৰা আৰ্নিঙৰ বাবে যদি চিন্তা কৰে এটা বিজনেছ কৰি আছে সেই বিজনেছটোৰ হৈতে যদি আৰু এটা যদি সৰু সুৰা বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে বা পৰিকল্পনা এটা কৰি আছে সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে ব্যৱসায়ত কৰা আপোনালোকৰ যি ধৰণৰ প্লেনিং আজিৰ দিনটোত সাকসেস হ'ব ধৈৰ্য বজাই ৰাখিব লাগিব কঠোৰ পৰিশ্ৰম হ'ব আপুনি আৰ্থিকভাৱে আগবাঢ়িব আৰু পৰিয়ালত আৰ্থিক অৱস্থা উন্নতি কৰিবৰ বাবে আপুনি যথেষ্ট কষ্ট কৰি আছে যিখিনি কষ্ট কৰি আছে সেইখিনি ক্ষেত্ৰত লাগি থাকিব নিশ্চয়কৈ সফলো হ'ব পৰিয়ালত আৰ্থিক অৱস্থা উন্নত হ'ব যুৱক যুৱতীসকলে যদি আপোনালোকে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনালোকৰ সংগীৰ বিৰুদ্ধে কোনো বেয়া কথা মনত আপোনালোকে ৰাখিব নালাগে আৰু আপোনালোকৰ মূল্যৱান বস্তুবোৰ ভালদৰে আপোনালোকে আজিনটো যত্ন কৰি ৰাখিব লাগে বুলি কৈছে আৰু সংৰাগবোৰ পৰিহাৰ কৰিব লাগে যিকোনো সমস্যা বা প্ৰবলেম ফেস কৰে তেনেহলে জনাশুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ আপোনালোকে বা গাইডেন্স লৈ পেলাই আগবাঢ়ি যাব নিশ্চয়কৈ আপোনালোকে আজিনটোত সফল হ'ব ভাল এটা প্ৰতিফলন দেখিব বহুমূলীয়া সময় আপোনালোকে আজিনটোত এনে আপোনালোকে দেখে দিব অৰ্থাৎ বহুমূলীয়া যিখিনি সময় আছে সেই সময়খিনি আপোনালোকে সৎ কামত ইউজ কৰিবলৈ চেষ্টা কৰক আপোনালোকৰ কিছুমান বস্তু হেৰাই যোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত যাৰ বাবে আপুনি বহুত বেছি চিন্তিত হ'ব পাৰে গতিকে বিষ ৰাখি জাতক জাতিকাসকলে নিজৰ বস্তুবোৰ ভালদৰে ৰাখিব লাগে আৰু আপুনি কিছুমান বস্তু আজি ভুল ঠাইত আপোনালোকৰ এৰি আহিব পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰতো কিছু আপোনালোকে এক্টিভ হ'ব লাগে বুলি কৈছে নহলে সমস্যা হ'ব পাৰে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব আজিৰ দিনটোত খং আপোনালোকে নিয়ন্ত্ৰণ কৰক খং ৰাগৰ বাবে কিছু সমস্যা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যেহেতু ধ্যান ৰাখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 এবাৰ আহিছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মিথুন ৰাশি ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে শনিবাৰ দিনটো ঠিকে থাকিব আজি দিনটো শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে শিক্ষাৰ বিভাগত কৰ্মৰত যিসকল লোক আছে তেওঁলোকৰ কামৰ প্ৰেছাৰ আপোনালোকৰ বাঢ়িব আৰু কৈছে যে শনিবাৰে কাম কৰি বহুত আনন্দ অনুভৱ কৰিব যাৰ কাৰণে আপুনি অধিক নিষ্ঠাৰে নিজৰ কাম কৰিব বুলি কৈছে লৰাছলিৰ লগতো কিছু সময় দিব পাৰিব বৈবাহিক জীৱনত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত জড়িত কোনো যদি কাম আপোনালোকে নকৰিব যদি ক্ষতি কৰে বা কিছুমান খাদ্যপাতি এনে গ্ৰহণ নকৰিব যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ শৰীৰৰ বাবে অপকাৰী গতিকে ধ্যান ৰাখক বুলি কৈছে আপুনি স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ সজাগ হওক বুলি কৈছে আজি গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে আজি যিমান পাৰে পানী সেৱন কৰক ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে যিসকল যুৱক যুৱতী আছে বা ব্যক্তি আছে আপোনালোকৰ ব্যৱসায়ৰ হৈতে বা লগত জড়িত সকলো কাম ভালদৰে সম্ভালিবলৈ চেষ্টা কৰা উচিত বা ভালদৰে কৰিবলৈ চেষ্টা কৰা উচিত কাৰণ শনিবাৰে কামক সবুচ্চ কৰি ৰখাৰ সময় বুলি কৈছে তেতিয়াহে আপোনালোকৰ ব্যৱসায় আগবাঢ়িব ছাত্ৰ ছাত্ৰীয়ে আজিৰ দিনটোৰ অধ্যয়নত একাগ্ৰতাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে একাগ্ৰতা বজাই ৰাখিবলৈ ৰাতিপুৱা সোনকালে সাৰ পাই যোগাসন আৰু ব্যায়াম কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে ভাল এটা প্ৰতিফলন দেখিব নিজৰ ষ্টাডি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে আৰু পিতৃ মাতৃ বা গুৰুসদী ব্যক্তিসকলে যিখিনি ভাল উপদেশ দিয়ে সেইখিনি মানি চলিব লাগে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ লক্ষ্যৰ প্ৰতি আপোনালোকে যি ধৰণৰ আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত সফল হ'ব গতিকে ধ্যান ৰাখিব আজিৰ দিনটোত কিছুমান গোপন শত্ৰুৱে আপোনালোকৰ বিশেষকৈ ইচ্ছাৰ জন্মিব পাৰে আপোনালোকৰ উন্নতিত কিছু বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে সকলো ব্যক্তিকে বিশ্বাস কৰাটো আপোনালোকৰ বাবে ভুল হ'ব বৰ্তমান সময়ত গতিকে নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা ভাল প্ৰতিফলন দেখিব আপুনি আপোনালোকৰ পৰিয়ালৰ প্ৰতিকূল পৰিস্থিতিত মৌন হৈ থাকিবলৈ চেষ্টা কৰিব বুলি কৈছে কেতিয়াবা মৌন হৈ থকাটো আপোনালোকৰ ঘৰত শান্তি বজাই ৰখাৰ বাবে এক উত্তম বিকল্প বুলি কৈছে অৰ্থাৎ এনেকুৱা ধৰণৰ কিছুমান সমস্যা আহে যে ঘৰত কেতিয়াবা আপুনি যদি ডাঙৰ এটা কথা কৈ পায় সেইখিনি কথা বতৰা ডাঙৰ ঘৰখনত বিশেষকৈ সমস্যা হৈ যায় কিন্তু কিছুমান পৰিবেশ লৈ বা সিচুৱেচন চাই আপোনালোকে যদি অলপ শান্ত হৈ থাকে নিজকে যদি ধৈৰ্য বজাই ৰাখে দেখিব যে ঘৰৰ পৰিবেশটো এটা ভাল পথত আগবাঢ়িব যদি আপুনি খং কৰে উগ্ৰ হয় তেনেহলে আপোনালোকৰ সমস্যাখিনি বাঢ়িব পাৰে পৰিবেশ আৰু সিচুৱেচন চাই কিছু আপোনালোকে সেইখিনি ক্ষেত্ৰত শান্ত হৈ থাকিলে পৰিয়ালটো বা ঘৰখনত শান্তি বজাই ৰখাত আপুনি সফল হ'ব পৰিয়ালৰ শান্তিৰ বাবে আপোনালোকৰ কথা বতৰা আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ বাবে আজিৰ দিনটো ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক জয় মা লক্ষ্মী ওম নমঃ শিৱায় এবাৰ আহিছো কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ যিসকল জাতক জাতিকা আছে দিনটো অতি শুভ হ'বলৈ গৈছে শ্ৰমিক যিসকল লোক আছে তেওঁলোকৰ বাবে কিছু আজিৰ দিনটো ধৈৰ্য বজাই ৰাখিব লাগে
কৰ্মৰত ব্যক্তিসকলে আজিৰ দিনটোত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগিব আপুনি অহংকাৰৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কোনো কাম কৰা উচিত নহয় অৰ্থাৎ কিছু ইগ' ভাৱবোৰ পৰিহাৰ কৰিব লাগে অহং ভাৱবোৰ পৰিহাৰ কৰিব লাগে কৰ্মৰ ক্ষেত্ৰত শান্তিৰে আপোনালোকে নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু কৈছে যে অহংকাৰ আপোনালোকে পৰিহাৰ কৰক ইগ' ভাৱবোৰ পৰিহাৰ কৰিব লাগে তাৰ পৰিৱৰ্তে আপোনালোকে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত এইদৰে কেৱল আপোনালোকে নহয় সংগঠনটো আপোনালোকৰ কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখিব যাৰ বাবে আপোনালোকৰ বিষয়ৰ পৰা আপোনালোকৰ কথাৰ বিশেষকৈ শুনিব লগা হ'ব পাৰে গতিকে কৰ্মৰ ক্ষেত্ৰত নিজৰ কাম কাজখিনি যদি সুন্দৰভাৱে কৰে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব খংবোৰ পৰিহাৰ কৰিব লাগিব তৎক্ষণাত খং উঠিলে সমস্যা বাঢ়িব পাৰে দৃষ্টিভংগীৰ পৰা চালে দেখা পোৱা গৈছে যে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ হাৰ্টৰ কিছু প্ৰব্লেম আছে হৃদয় ৰোগীৰ বিশেষকৈ শৰীৰটোৰ সুস্থ কৰি ৰখাৰ বাবে আপোনালোকে সাৱধান হ'ব লাগে অসাৱধান আপোনালোকে নহ'ব সাৱধানতাৰ অৱলম্বন কৰা উচিত আৰু সময়মতে যদি আপোনালোকে ঔষধ খাই আছে আৰু ঔষধ সময়মতে খাই থাকিব লাগে কাৰণ খাদ্যাভ্যাসৰ ভাৰসাম্য আপোনালোকৰ নষ্ট কৰিবলৈ নিদিব কোনো কথাৰ ওপৰত বেছিকৈ আপোনালোকে নাভাবিলে ভাল হ'ব বেছিকৈ যদি টেনশ্যনটো লৈ থাকে হাৰ্টৰ ৰোগীসকলে কিছু সমস্যা হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগে নহ'লে আপোনালোকে কিছু শাৰীৰিক সমস্যাত ভুগিব লগা হ'ব পাৰে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ গ'লে যদি আপুনি অংশীদাৰিত্বত যদি আপোনালোকে ব্যৱসায় কৰে পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰে তেন্তে আপুনি আপোনালোকৰ সংগীক বা পাৰ্টনাৰক বিশ্বাস কৰা উচিত বিশ্বাসৰ ওপৰতে ব্যৱসায়টো চলিব আপোনালোকক যদি ইজনে সিজনৰ যদি অনুভৱবোৰ বুজি নাপায় ইজনৰ ওপৰত যদি সিজনৰ বিশ্বাস নাথাকে তেনেহ'লে ব্যৱসায়ত কেতিয়াও আপোনালোকে আগবাঢ়িব নোৱাৰিব গতিকে বিশ্বাস ৰখা উচিত আৰু তেওঁক দিয়াৰ সিদ্ধান্তৰ ওপৰতো বিশ্বাস আপোনালোকে ৰখা উচিত তেতিয়াহে আপোনালোকৰ ব্যৱসায় আগবাঢ়িব আপোনালোকৰ দুয়োৰে বুজা বুজিতহে আপোনালোকৰ ব্যৱসায়টো আগবাঢ়িব এটা কথা ক'বলৈ গ'লে গতিকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ ইচ্ছাক দমন কৰাৰ পৰিৱৰ্তে আপোনালোকৰ যদি কিবা এটা ইচ্ছা আছে কৰাৰ কিবা এটা যদি কৰাৰ হেঁপাহ আছে তেনেহ'লে আপোনালোকে সেই ইচ্ছাটোক আপোনালোকে দমন কৰি নাৰাখিব ডমিনেট কৰি নাৰাখিব বিশেষকৈ সেই ইচ্ছাবোৰ পূৰণৰ বাবে আপুনি বহুত বেছি কষ্ট কৰিব লাগে তেতিয়াহে আপোনালোকৰ সকলো ইচ্ছা বা যি ধৰণৰ ইচ্ছা আছে যি ধৰণৰ আপোনালোকৰ ইচ্ছা আছে পূৰণ হ'ব বুলি কৈছে আপোনালোকৰ পিতৃ আৰু আপোনালোকৰ মাতৃৰ প্ৰতি ধ্যান ৰাখিব তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ ভাই ভনীৰ সৈতে সমন্বয় বজাই ৰাখিলে ভাল হ'ব নহ'লে সমস্যা বা আপোনালোকৰ যোগাযোগৰ ব্যৱধানৰ বাবে আপোনালোকৰ মাজত দূৰত্ব আহিব পাৰে গতিকে ধ্যান ৰাখিব যাৰ বাবে ভৱিষ্যতে আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত মধ্যমীয়া আন বেলেগ ব্যক্তিৰ আপোনালোকৰ মাজত বেছিকৈ ইনভলভ হ'ব নিদিব নহ'লে সেই ব্যক্তিসকলে আপোনালোকৰ ৰিলেশ্যনত সমস্যাৰ সৃষ্টি কৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে কিবা এটা বিষয়ত যদি আপোনালোকৰ নুবুজা বা পাৰজোল লাগি থাকে সমস্যা হৈ থাকে তেনেহ'লে জনা শুনা ব্যক্তি হওক বা শিক্ষাগুৰুৰ সৈতে যোগাযোগ কৰি সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব যদিহে আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক এটা কৰি আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 সেই জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি শনিবাৰৰ দিনটো কিছু অলপ অসুবিধা হ'ব পাৰে কিছু লোকৰ বাবে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে সেই সমস্যাখিনি সমাধান আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আপুনি হয়তো আনৰ দায়িত্ব কান্ধত ল'ব লাগিব বা কিছুমান আনৰ কাম আপোনালোকে কৰিব লগা হ'ব পাৰে কিন্তু কোনো কাম কৰিবলৈ লাজ নকৰিব আপোনালোকে কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকে একাগ্ৰতাৰে যদি নিজৰ কাম কাজখিনিৰ লগতে যদি কিবা এটা দায়িত্বও পায় সেই কামখিনি যদি আপোনালোকে সোনকালে কৰিবলৈ চেষ্টা কৰে বা কামখিনি ধুনীয়াকৈ পৰিচালনা কৰি বা আগবঢ়াই নিবলৈ চেষ্টা কৰে নিশ্চয়কৈ সফল হ'ব আৰু আপোনালোকৰ যিসকল উচ্চপদস্থ বিষয় আছে আপোনালোকৰ কামত বা আপোনালোকৰ কাম দেখি সন্তুষ্ট হ'ব আৰু আপোনালোকৰ প্ৰশংসাৰে উপচাই পলাব বুলি কৈছে বা কিবা এটা ভাল পদোন্নতি দিব পাৰে আগন্তুক আহি থকা দিনত গতিকে কাম কাজখিনিৰ ক্ষেত্ৰত কেতিয়াও এলাহ ভাৱ নানিব লাজু নকৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে আপুনি নিজৰ বিশেষ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ যত্ন ল'ব লাগিব ঔষধ সময়মতে খাব লাগে কিন্তু যদি আপোনালোকৰ মাৰ স্বাস্থ্য আপোনালোকৰ ভাল নহয় হেল্থৰ যদি সমস্যা হৈ আছে উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে আপুনি বিশেষ যত্ন লোৱাটো উচিত বুলি কৈছে ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে মাটিৰ লগত ব্যৱসায় কৰা বা মাটি কিনা বেচাৰ লগত জড়িত যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে বিপুল লাভৰ সম্ভাৱনা আছে অন্যান্য ব্যৱসায়ীসকলৰ বাবে দিনটো অতি স্বাভাৱিক হ'ব বুলি কৈছে যদি আপুনি আপোনালোকৰ সম্পত্তি বিক্ৰী কৰিব বিচাৰে আজিৰ দিনটোত আপুনি ভাল পৰিমাণৰ ধন পাব পাৰে কিছু লোকে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি আপুনি শিক্ষাৰ ক্ষেত্ৰত কিবা এটা ফলাফলৰ বাবে যদি অপেক্ষা কৰি আছে তেন্তে সন্তোষজনক ফলাফল পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আপুনি নিজেও অতীতৰ ভুলবোৰ মনত আপোনালোকে ৰখা উচিত নহয় অৰ্থাৎ
আপোনালোকৰ পাষ্ট ঘটনাবোৰ যিবোৰ হৈ গ'ল সেইখিনি আপোনালোকে মনত পেলাই একো লাভ নহ'ব গতিকে হৈ যোৱাবোৰ হৈ গ'ল গতিকে প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে কিছুমান আপোনালোকৰ সেইখিনি আহিব পাৰে বা জীৱন সংগীক খুৱাৰাই দিয়াৰ উচিত নহয় আপোনালোকে নহ'লে আপোনালোকৰ ঘৰখনত বিবাদ হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে আপোনালোকৰ মাজত গতিকে জীৱন সংগী অতীতক কিছু আপোনালোকে বিশেষকৈ মনত পেলাই বা খুৱাৰাই আপোনালোকে সমস্যাবোৰ বঢ়াই নল'ব নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে পাৰিবাৰিক শান্তিৰ বাবে নিজৰ কথা বতৰা আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কনফিউজন চলি আছিল যদি সেইখিনি দূৰ হ'ব আজিৰ দিনটো টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত গুৰুত্ব পৰ্যায় আপোনালোকে ৰাখিব লাগিব গুৰুত্ব প্ৰদান কৰিব লাগিব টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰতে হওক লেনদেন কৰোঁতে হওক দিয়া মেলোৱা সকলো ক্ষেত্ৰতে আপোনালোকে ধ্যান ৰাখিলে ভাল এটা প্ৰতিফলন দেখিব যদিহে আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকল আজিনটো পদোন্নতি পাব পাৰে আপোনালোকৰ পদোন্নতিৰ সৈতে জড়িত তথ্য পাব পাৰে আগবাঢ়ি যাবৰ বাবে কিবা এটা চান্স আপোনালোকৰ আজিনটোত আহিব পাৰে গতিকে নিজৰ কাম কাজখিনি সদায় বেটাৰ কৰিবৰ বাবে চেষ্টা কৰক যাৰ বাবে আপোনালোকৰ সুখৰ কোনো সীমা নাথাকিব বুলি কৈছে আপুনি কৰ্মৰ ক্ষেত্ৰত বৰ বেছি সুখী হ'ব কিন্তু কামৰ ব্যস্ততা আপোনালোকৰ বৃদ্ধি পাব আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে ছালৰ লগত জড়িত কিছু ৰোগত আপুনি অসুবিধা পাব পাৰে কিছু লোকে গতিকে যিকোনো নতুন সৌন্দৰ্য সামগ্ৰী বা কিছুমান যদি আপোনালোকে মুখত লগোৱা কিছুমান যদি সামগ্ৰী ব্যৱহাৰ কৰে বা নিজৰ স্বাস্থ্যৰ বাবে কিছু যদি আপোনালোকে সামগ্ৰী ক্ৰয় কৰে তেনেহ'লে বা সৌন্দৰ্যৰ সামগ্ৰী ব্যৱহাৰ কৰে অলপ সাৱধান হওক বুলি কৈছে সজাগ হওক সেইখিনি সকলো দিশ চাই চিতিহে আপোনালোকে ইউজ কৰিব ব্যৱসায়িক ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে হয়তো অৰ্থনৈতিক অৱস্থা বহুত বেছি উন্নত দেখিব আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত এটা ভাল গতি দেখিব ব্যৱসায়িক ক্ষেত্ৰত যদি কিছুমান সৰু সুৰা সমস্যা আপোনালোকৰ বহু দিনৰ পৰা অশান্তি দি আছিল কিছু প্ৰব্লেম ফেচ কৰি আছিল সেইখিনি সমস্যাবোৰ সমাধান হ'ব মা লক্ষ্মী অৰ্থাৎ আপোনালোকৰ টকা পইচা আপোনালোকৰ আহিব মা লক্ষ্মী আশীৰ্বাদ আপোনালোকৰ কাম কাজখিনি সুন্দৰভাৱে পাৰ হ'ব কৰিব পাৰিব যুৱক যুৱতীসকলে বিশেষকৈ আপুনি এক অনিচ্ছামূলক পৰিৱৰ্তন অনুভৱ কৰিব যাৰ বাবে আপুনি হয়তো অলপ চিন্তিত অনুভৱ কৰিব লাগিব বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে অযথা টাইম আপোনালোকে ৱেষ্ট কৰিব নালাগে খেদিব নালাগে গতিকে ধ্যান ৰাখিব যদি আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বিবাদ সৃষ্টি হয় আজিৰ দিনটোত তেন্তে বাহিৰৰ কোনো লোকে হস্তক্ষেপ কৰিবলৈ নিদিব বাহিৰৰ কোনো ব্যক্তি হস্তক্ষেপ কৰিব পাৰে যাৰ বাবে আপোনালোকৰ আৰু বেছি সমস্যাবোৰ বঢ়াব পাৰে গতিকে বাহিৰা মানুহক বেছিকৈ হস্তক্ষেপ কৰিবলৈ নিদিব বা সোমাবলৈ নিদিব ইনভলভ হ'ব নিদিব নহ'লে সমস্যাবোৰ বাঢ়িব পাৰে অন্যথা আপোনালোকৰ পৰিয়ালৰ কথাবোৰ সমাধান হোৱাৰ পৰিৱৰ্তে কিছু বেয়ালৈ আপোনালোকৰ যাব পাৰে বা ঢাল খাব পাৰে গতিকে ধ্যান ৰাখিব লাগে বুলি কৈছে প্ৰেমত মধ্যমীয়া আজিৰ দিনটোত আপোনালোকৰ নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আমাৰ এই চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় এবাৰ এছো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো কিছু আপোনালোকৰ ঠিকে দেখা পোৱা গৈছে শনিবাৰ দিনটো ঠিকে থাকিব কাম কৰা যিসকল লোক আছে বিশেষকৈ বিত্তৰ বিভাগত কাম কৰা লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত বেছি কষ্ট কৰিব লাগিব তেতিয়াহে তেওঁলোকে যি ধৰণৰ সফলতা সেই সফলতা লাভ কৰিবলৈ পাৰিব বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগে জীৱনত কৰ্মৰ ক্ষেত্ৰত কিবা এটা যদি কামত আগবাঢ়ি যাব বিচাৰে কিবা এটা যদি পদবী লাভ কৰিব বিচাৰে আপোনালোকে সেই কৰ্মৰ ক্ষেত্ৰত যি ধৰণৰ আপোনালোকৰ একাগ্ৰতা মনোযোগ সেইখিনি যথেষ্ট দিব লাগে আৰু নিয়াৰিকৈ সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিব লাগে তেতিয়া আগন্তুক দিনত দেখিব যে এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে গেছ এচিডিটি সমস্যা আপোনালোকক কিছু বহুত পৰিমাণে আমনি কৰিব পাৰে গতিকে আপুনি সেইভাবে খাদ্যাভ্যাসত কিছু ভাৰসাম্য আপোনালোকে ৰক্ষা কৰিব লাগে বিশেষকৈ মছলাজাতীয় খাদ্যবোৰ আপোনালোকে এভয়েড কৰক বুলি কৈছে মছলাজাতীয় খাদ্যবোৰ নহলে সমস্যা আপোনালোকৰ হ'ব পাৰে পেটৰ লগত জড়িত গতিকে ধ্যান ৰাখিব লাগে ব্যৱসায়ীসকলে আজিনটো নতুন ব্যৱসায় এটা যদি খুলিব বিচাৰে বা যিসকলে নতুনকৈ ব্যৱসায় খুলিব বিচাৰে হয়তো বন্ধু বান্ধৱীৰ পৰা বা আত্মীয় স্বজনৰ পৰা আপোনালোকৰ ব্যৱসায় সম্পৰ্কে কিছু পৰামৰ্শ আপোনালোকৰ ললে ভাল হ'ব আৰ্থিক সাহায্য আপোনালোকে ল'ব লাগিব আপোনাৰ বন্ধুসকলে আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব যাৰ বাবে আপোনালোকৰ ব্যৱসায়টো বহুত বেছি ভাল হ'ব যুৱক যুৱতীসকলে আজিৰ দিনটোত হয়তো কিছু গাড়ী মটৰ চলাওঁতে সাৱধান হ'ব লাগে বুলি কৈছে নহলে আপোনালোকৰ টকা পইচা ভৰিবলগীয়া হ'ব পাৰে আৰু বিশেষকৈ স্পিডত আজিৰ দিনটোত গাড়ী মটৰ নচলাব গতিকে সাৱধানতাৰ অৱলম্বন কৰিব আপুনি আপোনালোকৰ জীৱন সংগীৰ সৈতে আজিৰ দিনটোত অকলে কিছু সময় আপোনালোকে কটাব লাগিব আৰু তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰিব সুখে দুখে আপোনালোকে বিশেষকৈ তেওঁলোকৰ লগত লগ দিব আৰু তেওঁলোকক কিছু এটা আপোনালোকে যদি সাৰপ্ৰাইজ দিয়ে ভাল এটা আপোনালোকে
শান্তিৰ পৰিৱেশ আপোনালোকে দিবলৈ চেষ্টা কৰক বুলি কৈছে মনটো ফৰকাল কৰি ৰাখিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ বৈবাহিক জীৱন মধুৰ হৈ পৰিব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ পৰিয়ালত শান্তিৰ পৰিৱেশ আপোনালোকে বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো লাইক কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আপোনালোকৰ বাবে আজি দিনটো ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 বৃশ্চিক ৰাশি লোকসকলৰ বাবে আজি দিনটো শুভ দেখা পোৱা গৈছে শনিবাৰৰ দিনটোত আপোনালোকৰ কিছু কামৰ প্ৰেছাৰ থাকিব লাষ্টৰ সময়লৈকে কাম কৰা মানুহখিনিৰ বাবে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ আপোনালোকৰ নিষ্ঠা বা আপোনালোকৰ কঠোৰ পৰিশ্ৰম আপোনালোকে কৰি দেখুৱাব বুলি কৈছে তেতিয়া আপোনালোকৰ বছেও বা আপোনালোকৰ যি সকল সিনিয়ৰ আছে আপোনালোকৰ উচ্চ পদস্থ বিষয় আছে তেওঁলোকে আপোনালোকৰ কামত বহুত বেছি সুখী হ'ব আৰু লগতে আপোনালোকক প্ৰশংসাও কৰিব কামৰ প্ৰশংসা কৰিব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকে কিছু অসুস্থ অনুভৱ কৰিছে বা অসুস্থ হৈও আছে বৰ্তমান সময়ত আপুনি আপোনালোকৰ স্বাস্থ্যৰ বাবে বিশেষকৈ ডায়েট চাৰ্ট আপোনালোকে মানি চলিব লাগে নিয়ম অনুসৰি আপোনালোকে আগবাঢ়িব লাগে তেতিয়াহে আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব খোৱা বোৱাৰ প্ৰতি হওক আপোনালোকে যদি ঔষধ পাতিও কৰি আছে সেইখিনি টাইম টেবুল মেইনটেইন কৰিব লাগে বুলি কৈছে তেতিয়াহে আপোনালোকৰ হেল্থৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায় কৰা মানুহখিনি কথা ক'বলৈ যাওঁতে যিসকলে অংশীদাৰিত্বৰে ব্যৱসায় কৰে তেওঁলোকৰ বাবে নিজৰ সংগীৰ লগত সৰু কথাবোৰ আপোনালোকে আলোচনা কৰিব লাগিব কিছুমান ডিসিশন লওঁতে অকলে নলব গতিকে তেওঁলোকৰ সৈতে যদি এটা আলোচনাৰ মাধ্যমেৰে যদি আপোনালোকে ব্যৱসায়টো আগবঢ়াই নিয়ে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব যিকোনো কামৰ বাবে অকলে সিদ্ধান্ত লোৱাটো উপযুক্ত নহয় বুলি কৈছে ইয়াৰ বাবে আপোনালোকৰ সংগী আপোনালোকৰ ওপৰত খং উঠিব পাৰে বা আপোনালোকক সেইখিনি নেদেখুৱালেও আপোনালোকৰ ভিতৰি তেওঁলোকৰ এটা ভাৱ আপোনালোকৰ ক্ৰিয়েট হ'ব পাৰে নিগেটিভ ভাৱ গতিকে ধ্যান ৰাখিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ সংগীৰ বিষয় স্বত্বাধিকাৰী আপোনালোকৰ হ'ব পাৰে যিটো আপোনালোকৰ দুয়োৰে মাজত বিবাদৰ কাৰণ হ'ব পাৰে বুলি কৈছে আৰু কৈছে যে যুৱক যুৱতীসকলে আজিৰ দিনটো খঙক নিয়ন্ত্ৰণ কৰিব লাগে আজিৰ দিনটোত হয়তো আপোনালোকৰ পৰিয়ালত বিশেষকৈ ঘৰ মেৰামতি বা কিবা এটা বস্তু কিনাৰ বাবে টকাৰ খৰচ কৰিব লগা হ'ব পাৰে আৰ্থিক সংকটৰ সন্মুখীন হ'ব লগা হ'ব পাৰে টকা পইচাৰ কিছু টেনচন থাকিব যুৱক যুৱতীসকলে তেওঁলোকে নিজৰ কাম কাজখিনি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব লাগে আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব লাগে বুলি কৈছে পৰিয়ালৰ সুখৰ বাবে আপোনালোকৰ আজি দিনটো টকা পইচা কিছু খৰচ হ'ব খৰচ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব অপ্ৰয়োজনীয় খৰচ বিশেষকৈ আপোনালোকে দূৰত্ব বজাই ৰাখক অপ্ৰয়োজনীয় খৰচৰ পৰা নিজকে এটা সুন্দৰ প্ৰতিফলন দেখিব সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ভাগ্যৰ সংখ্যা হ'ব 8 আৰু ভাগ্যৰ ৰং হ'ব নীলা যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো আপোনালোকে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শনিবাৰ অৰ্থাৎ আজিৰ দিনটো অতি শুভ দেখা পোৱা গৈছে কাম কৰা যিসকল লোক আছে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্বৰ প্ৰতি সাৱধান হ'ব লাগে কিছুমান যদি দায়িত্ব তৎক্ষণাত দিব পাৰে আজিৰ দিনটোত গতিকে দায়িত্ববোৰ পালেও বা নিজৰ কাম কাজখিনিও আপোনালোকে সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ আপোনালোকৰ যিসকল সিনিয়ৰ আছে আপোনালোকৰ নতুন কামৰ তালিকা প্ৰস্তুত কৰিব পাৰে বুলি কৈছে কিছু টাইম আপোনালোকৰ শেডিউল বনাব পাৰে বা কাৰ্যৰ কিছু আপোনালোকৰ পৰিৱৰ্তন কৰিব পাৰে বুলি কৈছে যিবোৰ আপুনি যিকোনো মূল্যৰ বিনিময়ত সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব বিশেষকৈ গৰ্ভৱতী মহিলাই তেওঁলোকৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে বুলি কৈছে গতিকে খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধান হ'ব লাগিব খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰক বুলি কৈছে গধুৰ বস্তু আপোনালোকে বেছিকৈ নাদাঙিব নহলে সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণত পুৰা অন্যথা কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ব্যৱসায় কৰা যিসকল লোক আছে তেওঁলোকে অধিক লাভৰ কথা ভাবি বহুত সামগ্ৰী পেলাই যদি আপোনালোকে দিছিল বা এতিয়া সামগ্ৰীৰ পৰা আপোনালোকে সেইখিনি সামগ্ৰীৰ পৰা আপোনালোকে লাভৱান হ'ব পাৰে বুলি কৈছে অৰ্থাৎ কেতিয়াবা আপোনালোকৰ তেনেকুৱা ধৰণৰ হৈ যায় গতিকে ব্যৱসায় ক্ষেত্ৰত কিছু ধৈৰ্য বজাই ৰাখিব লাগে আৰু ব্যৱসায় ক্ষেত্ৰত আপোনালোকে ধৈৰ্য বজাই ৰখাৰ লগতে আপোনালোকৰ যি সহকৰ্মী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভাল আচৰণ গঢ়ি তোলক বুলি কৈছে আৰু কাষ্টমাৰৰ সৈতে আপোনালোকে বিশেষকৈ তৰ্ক পেচালত লিপ্ত নহ'ব সৰু সুৰা আপোনালোকৰ তেনেকুৱা ধৰণৰ সিচুৱেশ্যন আহিছে গতিকে আজিৰ দিনটো তেনেকুৱা এটা সম্ভাৱনা আছে গতিকে মতানৈক্য হ'ব পাৰে গ্ৰাহকৰ লগত গতিকে সেইখিনি পৰিহাৰ কৰিব লাগে কথা বতৰাত মধুৰতা আনিব লাগে এটা হাঁহি মুখ লৈ আপোনালোকে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ক বুলি কয় আজিৰ দিনটোত যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে সম্পৰ্কত খৰখেদা নকৰিব বৰঞ্চ নিশ্চিতভাৱে আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা পৰামৰ্শ লওক বুলি কৈছে খঙতকৈ বিশেষকৈ মা দেউতাৰ লগত বা পিতৃ মাতৃৰ লগত প্ৰশ্ন উত্তৰ মৰমেৰে আপোনালোকে দিয়ক বুলি কৈছে কিবা এটা যদি আপোনালোকক কথাও সোধে পিতৃ মাতৃয়ে সেইখিনি যদি আপোনালোকে মৰমেৰে উত্তৰবোৰ দিয়ে শান্তিপূৰ্ণভাৱে যদি দিয়ে তেনেহ'লে একটু ভাল হ'ব যদি আপোনালোকে খং ৰাগে উত্তৰবোৰ দিবলৈ যায় তেনেহ'লে সমস্যাবোৰ হ'ব পাৰে তেওঁলোকে আপোনালোকৰ ওপৰত খং কৰিব পাৰে গতিকে কথা বতৰা কৰোঁতে আপোনালোকে সাৱধান হ'ব লাগে পিতৃ মাতৃৰ প্ৰতি সদায় শ্ৰদ্ধা ভক্তি ৰাখিব লাগে তেতিয়াহে জীৱনত আগবাঢ়ি যাব পাৰিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব
ভিডিঅ'টো লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত বন্ধুৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে কথা বতৰা পাতোতে ধ্যান ৰাখিব লাগে জীৱন সংগীৰ সৈতে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে গতিকে অযথা তৰ্ক বিতৰ্কৰ পৰা আপোনালোক আঁতৰি থাকক শ্ৰমিক মানুহৰ কথা ক'বলৈ যাওঁতে বা আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অসম্পূৰ্ণ কাম অৰ্থাৎ কামবোৰ কৰোঁতে আপোনালোক আধৰুৱা কৰি নেৰিব বা অসম্পূৰ্ণ কৰি এৰি দিয়াৰ বাবে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা ধমক পাব পাৰে বা কিছু কথা শুনিব লগা হ'ব পাৰে বা তেওঁলোকে কিছু অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে আপোনালোকৰ মনটো বহুত বেছি বিচলিত হ'ব পাৰে গতিকে কামবোৰ সদায় সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকে বিশেষকৈ যিসকল যুৱক যুৱতীসকলে বিশেষকৈ সিগাৰেট মদ আদি খোৱাৰ আসক্ত আছে সেইসকলে বিশেষকৈ সোনকালে নিজৰ নিচাৰ যেটো আছে সেইটো আপোনালোকৰ অভ্যাসটো হেবিটটো আপোনালোকে সোনকালে ত্যাগ কৰক বুলি কৈছে অন্যথা ভৱিষ্যতে আপুনি স্বাস্থ্যৰ সম্পৰ্কে বহুত বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যিসকল ব্যক্তি বা যিসকল যুৱক যুৱতীসকলে এনে ধৰণৰ বিশেষকৈ খাদ্যবাতি আপোনালোকে গ্ৰহণ কৰে গতিকে পৰিহাৰ কৰিব লাগে বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে ব্যৱসায়ীসকলে অধিক ধনৰ উপাৰ্জনৰ বাবে শৰ্টকাট কিছুমান আপোনালোকে লোৱাটো এৰাই চলিব লাগে তৎক্ষণাত ধন ঘটা আপোনালোকৰ বিশেষকৈ যি মনোভাৱ পৰিহাৰ কৰিব লাগে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস আপোনালোকে ৰাখিব লাগিব বুলি কৈছে আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম অসাৰ কামত ব্যৱহাৰ কৰিব পাৰে আজিৰ দিনটোত আপোনালোকে কঠোৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখিলে এটা ভাল ফলন দেখিবলৈ সক্ষম হ'ব যদি আপুনি ভাল ডাঙৰ কলেজ এখনত আপোনালোকে নামভৰ্তি কৰাৰ কথা ভাবিছে ছাত্ৰ ছাত্ৰীসকলে ভাল ডাঙৰ কলেজত বা ভাল এখন স্কুলত আপোনালোকে নামভৰ্তি কৰাৰ কথা ভাবিছে সেইখিনি সম্ভাৱনা যথেষ্ট আছে আজিৰ দিনটোত নামভৰ্তি কৰিব পাৰিব যদি আপুনি সমাজৰ মংগলৰ বাবে দান বৰঙণিৰ পথ আপোনালোকে গ্ৰহণ কৰে ভাল এটা প্ৰতিফলনো দেখিবলৈ সক্ষম হ'ব গতিকে সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে আজিৰ দিনটোত আপোনালোকে খঙক নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে সিদ্ধান্তবোৰ লওঁতে আপোনালোকে নিজৰ মতে আপোনালোকে নল'ব যিকোনো সিদ্ধান্ত কিছু ডাঙৰ বা আপোনালোকৰ জনাশুনা ব্যক্তিৰ পৰা হওক বা আপোনালোকৰ জীৱন সংগীয়ে হওক বা বিশেষকৈ গণ্যমান্য ব্যক্তিসকলৰ পৰা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব গতিকে আপুনি লোৱাৰ সিদ্ধান্তৰ কিছু আজিৰ দিনটোত অৰ্থলৈ যাব পাৰে গতিকে ভাবি চিন্তি আগবাঢ়ক বুলি কৈছে ল'লেও এটা সুন্দৰ আপোনালোকৰ প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি দিব ভিডিঅ'টো আপোনালোকৰ আত্মীয় বৰ্গৰ পৰিয়াল বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ভাগ্যৰ ৰং হ'ব সেউজীয়া আৰু ভাগ্যৰ সংখ্যা হ'ব 7 কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে মধ্যমীয়া কাম কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে আপুনি কোনো ফলাফলৰ চিন্তা নকৰাকৈ নিজৰ কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আপুনি যদি কাম কাজখিনি সুন্দৰভাৱে কৰি যায় পৰিপাটিকৈ যদি কৰি যায় নিয়ম শৃংখলাবদ্ধভাৱে আপোনালোকে যদি কৰি যায় আপোনালোকে নিশ্চয়কৈ সফল হ'ব আপোনালোকৰ সেইখিনি ক্ষেত্ৰত যি ধৰণৰ ফল সেইখিনি আপোনালোকৰ ভালে ফল আহিব বুলি কৈছে আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব আপোনালোকৰ সকলো বাকি থকা কামো আপোনালোকে সোনকালে কৰিব পাৰিব আজিৰ দিনটোত ভাগৰুৱা অনুভৱ কৰিব পাৰে সন্ধিয়াৰ সময়লৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বতৰ পৰিৱৰ্তনৰ বাবে আপুনি ঋতুভিত্তিক ৰোগৰ শিকাৰ হ'ব পাৰে অৰ্থাৎ কাহ চৰ্দি সমস্যা ডিঙুৰ কিছু সমস্যা কফ আদি আপোনালোকৰ হ'ব পাৰে বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগে আপুনি ঘৰুৱা উপায়ৰ পৰা আপোনালোকে লাভৱান হ'ব পাৰে বুলি কৈছে ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ খুচুৰা বিক্ৰেতাসকলে তেওঁলোকৰ গ্ৰাহকক আকৰ্ষণ কৰাৰ পৰিকল্পনা কৰিব লাগে গ্ৰাহকৰ পছন্দ অপছন্দ তেওঁলোকৰ সেইখিনি মনৰ ভাৱবোৰ বুজিব লাগে আৰু মনত ৰাখিবও লাগে বুলি কৈছে পৰাপক্ষৰ ব্যৱসায়ীসকলে জানিব লাগে যে কেনে ধৰণৰ কাষ্টমাৰে কেনে ধৰণৰ বস্তুবোৰ বিচাৰে বা তেওঁলোকৰ প্ৰয়োজন পছন্দ অপছন্দ সকলোখিনি আপোনালোকে চাব লাগে তাৰ পিছতে তেওঁলোকৰ সামগ্ৰীসমূহ ষ্টক কৰিব লাগে বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত নিশ্চয়কৈ জ্ঞাত যিসকলে ব্যৱসায় কৰে ব্যৱসায় কৰা লোকসকলৰ বাবে অতি শুভ দেখা পোৱা গৈছে যুৱক যুৱতীসকলে আজিৰ দিনটোত যুৱক যুৱতীসকলে নিজৰ দায়িত্ব বা অৰ্থাৎ আপুনি কিবা এটা কাম কৰাৰ দায়িত্ব যদি লৈছে যুৱক যুৱতীসকলে সেইটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যাৰ বাবে কিছুমান মানুহে আপোনালোকৰ পৰা খং উঠিব পাৰে গতিকে কাম কাজখিনি কৰোঁতে সাৱধান হওক বুলি কৈছে আপোনালোকৰ ঘৰত কিবা কাম আজিৰ দিনটোত হ'ব পাৰে ভাল এটা কাম যাৰ বাবে আপুনি বহুত বেছি টকাও খৰচ কৰিব লাগিব নিবিচাৰিলেও টকা খৰচ কৰিব লাগিব বুলি কৈছে আপুনি নাভাবিব পাৰে যে টকা খৰচ নকৰিলেও ভাল হ'ব বা নকৰিলেও হ'ব বুলি কিন্তু আপোনালোকৰ এনেকুৱা ধৰণৰ এটা পৰিৱেশ আহিব পাৰে খৰচ পাতি আপোনালোকৰ হৈ যাব যদিহে আপোনালোকে আমাৰ এই চেনেলটো যদি সাবস্ক্ৰাইব কৰি দিয়ে না সাবস্ক্ৰাইব কৰি দিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপা দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাগ্যৰ ৰং হ'ব সেউজীয়া আৰু ভাগ্যৰ সংখ্যা হ'ব 4 মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে মীন ৰাশিত যিসকল জাতক জাতিকা আছে আজি দিনটোত কঠোৰ
পৰিশ্ৰম কৰিব বুলি কৈছে কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকে ভাল এটা ফলাফল লাভ কৰিব আজিৰ দিনটোত আপোনালোকৰ দিনটো অতি শুভ দেখা পোৱা গৈছে কোনো ধৰণৰ সমস্যা নাথাকিব কিন্তু অফিচত বা কৰ্মৰ ক্ষেত্ৰত কথা বতৰাৰ মধুৰতা আনিব লাগে আপুনি নিষ্ঠাৰে নিজৰ কাম কৰা দেখা পোৱা যাব বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'ব যাওঁতে বা আপোনালোকৰ দেখা পোৱা গৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকৰ বডি পেইন থাকিব বিষজনিত সমস্যা কিছু অশান্তি কৰিব পাৰে গতিকে অলপ সাৱধান হ'ব লাগে বুলি কৈছে আৰু আপোনালোকৰ আজিৰ দিনটোত কাহ চৰ্দি কফ আদি আপোনালোকৰ হ'ব পাৰে বুলি কৈছে জাংক ফুড পৰিহাৰ কৰক মছলাজাতীয় খাদ্যবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগে কিছু এৰাই চলিব লাগে বা কমকৈ ব্যৱহাৰ কৰক বুলি কৈছে সাৱধান হ'ব লাগিব নিজৰ হেলথৰ প্ৰতি ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আমদানি ৰপ্তানি কাম কৰা সকলৰ বাবে কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব কিছু ক্ষেত্ৰত নহলে আমদানি বা ৰপ্তানি কৰাৰ সময়ত কিছু সমস্যাৰ সন্মুখীন হ'ব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ অনুভূতি আপোনালোকৰ অধিক বাঢ়িব পাৰে কিবা এটা কৰাৰ বাবে আপোনালোকৰ আগ্ৰহ বাঢ়িব কনফিডেন্স বাঢ়িব আত্মবিশ্বাস ভৰপূৰ হৈ থাকিব যি কামেই নকৰক কিয় অতি আপোনালোকে পৰিষ্কাৰভাৱে অৰ্থাৎ নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে তেতিয়াহে আপোনালোকে সফলতা লাভ কৰিব পাৰিব বা ভাল এটা আপোনালোকে পদত অধিষ্ঠিত হ'ব পাৰিব বা আগবাঢ়ি যাব পাৰিব বা পদোন্নতি লাভ কৰিব পাৰে দৰমহা আদি আপোনালোকৰ বৃদ্ধি পাব পাৰে গতিকে যি কামেই নকৰক কিয় সেইখিনি ক্ষেত্ৰত পৰিষ্কাৰ হওক বুলি কৈছে অৰ্থাৎ নিয়াৰিকৈ কৰক বুলি কৈছে কোনো ধৰণৰ মিষ্টেক নোহোৱাকৈ আত্মীয়ৰ সৈতে যোগাযোগ ৰাখক আজিৰ দিনটোত ফোনত কথা পাতিলে আপোনালোকৰ ভাল হ'ব বুলি কৈছে তেওঁলোকৰ মংগলৰ খবৰ ৰাখক তেওঁলোকৰ সুখৰ দুখত আপোনালোকে লগ দিয়ক বুলি কৈছে তেতিয়াহে আপোনালোকৰ বিপদত বা আপোনালোকৰ সমস্যাৰ ক্ষেত্ৰতো তেওঁলোকে আগবাঢ়ি আহিব ফলত আপোনালোকৰ আত্মীয়ৰ পৰা বহুত বেছি প্ৰশংসা লাভ কৰিব এটা ভাল প্ৰতিফলন দেখিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ইজনৰ সিজনৰ আবেগবোৰ কিছু ক্ষেত্ৰত বুজিব নোৱাৰাৰ বাবে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কিন্তু আপোনালোকৰ ৰিলেশ্যনবোৰ ষ্ট্ৰং কৰিবৰ বাবে নিজৰ ফালৰ পৰা চেষ্টা কৰিব লাগে সৰু সুৰা সংঘাত হ'ব পাৰে সেইখিনি আপোনালোকে নিজে কৰিবৰ বাবে চেষ্টা কৰিব লাগে খঙক নিয়ন্ত্ৰণ কৰিব লাগে আবেগৰে যিকোনো সিদ্ধান্ত ল'ব নালাগে আজিৰ দিনটোত নহলে সমস্যা বাঢ়িব পাৰে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক যদিহে আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰি আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়